সাংবাদিক বন্ধুসকললৈ আমাৰ ঢিং বিদ্যুৎ উপসংমণ্ডলৰ পৰা আমি শ্ৰদ্ধা নিবেদিছোঁ আৰু আমি আজি বিশ্বকৰ্মা পূজাভাগ পাতিছোঁ। এইবাৰ আমি ব্যক্তিক্ৰমী ৰূপত অলপ পাতিবলৈ বিচাৰিছিলোঁ। সেয়েহে আমাৰ ঢিং চাব ডিভিজনৰ SDO ছাৰৰ সহযোগিতাত আমি তেখেতসকলৰ লগত পৰামৰ্শ কৰি আজি অলপ 30 বছৰৰ পিছত এখন ভাওনা আমি কাৰ্যসূচী লৈছোঁ। সেই ভাওনাভাগ আয়োজন কৰিছোঁ। আজি ৰাতিলৈ নিশালৈ সেই ভাওনাভাগ হ'ব। গতিকে সকলো ঢিংবাসী ৰাইজৰ লগতে সকলো বন্ধু বান্ধৱী আৰু সকলোকে নিমন্ত্ৰণ জনাইছোঁ যাতে ভাওনাবোৰ উপভোগ কৰিবলৈ। আৰু কি ক'ম এইখিনিয়ে। আৰু এইবাৰ মানে অলপ ব্যক্তিক্ৰমী ৰূপত হেৰি কৰিছোঁ আৰু সকলোৱে সহায় সহযোগিতাবিলাক আমি কামনা কৰিছোঁ। আজি যি বিশ্বকৰ্মা পূজাৰ আয়োজন কৰিছে কেনেধৰণৰ কাৰ্যসূচী এই বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে? হয়, প্ৰথমে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে আজি আহিছে আমাৰ ইয়াত কভাৰেজ কৰিবলৈ আৰু আপোনালোকৰ জৰিয়তে মই সমগ্ৰ ৰাইজক বিশ্বকৰ্মা দিৱসৰ শুভেচ্ছা জনাইছোঁ। আজি আপোনালোকে গম পায় বিশ্বকৰ্মা দিৱস। গতিকে আমাৰ অনুষ্ঠানটো বিদ্যুৎ উপসংমণ্ডল যিহেতু যন্ত্ৰপাতিৰ দ্বাৰাই চলিত, গতিকে আমি এইবাৰ প্ৰতি বছৰৰ দৰে আমি এইবাৰো আয়োজন কৰিছোঁ। এইবাৰ অলপ ডাঙৰকৈ আমি আয়োজন কৰিছোঁ। তাৰ লগতে আপোনাৰ এতিয়া এটা আপোনালোকে দেখা পাইছে ইয়াতে আমি এটা মেছেজ দিব বিচাৰিছোঁ ৰাইজক। গ্ৰীণ এনাৰ্জি যিহেতু আমাৰ যিখিনি কনভেনশ্যনেল পুৰণা এনাৰ্জি আছিলে, কয়লাৰ দ্বাৰা উৎপন্ন হোৱা, এইবিলাক লাহে লাহে মানে শেষ হৈ গৈ আছে। এতিয়া আমি যাতে গ্ৰীণ এনাৰ্জি চ'লাৰ এনাৰ্জিলৈ মানে আমি ছুইচ কৰিব পাৰোঁ, আমি যে চ'লাৰ এনাৰ্জি ব্যৱহাৰ কৰিব পাৰোঁ, যাৰ দ্বাৰা আমাৰ ভৱিষ্যত সুৰক্ষা হৈ থাকিব। গতিকে ৰাইজক আমি এটা মেছেজ দিছোঁ যে ছুইচ টু গ্ৰীণ এনাৰ্জি। আৰু বৰ্তমান আমাৰ ইতিমধ্যে আপোনালোকে গম পায় প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি চলি আছে, যাৰ জৰিয়তে মানে প্ৰতিঘৰ মানুহে সূৰ্যঘৰ আঁচনি গ্ৰহণ কৰিব পাৰে, য'ত গভমেণ্ট ছাবচিডি আছে চেণ্ট্ৰেল গভমেণ্টৰ প্লাছ ষ্টেট গভমেণ্টৰ, আৰু তেওঁলোকৰ বিলটো একেবাৰে হ্ৰাস হৈ যায়। আৰু এইখিনি প্ৰগ্ৰামৰ লগতে আমি ৰাতিকে ভাওনাৰ আয়োজন কৰা হৈছে। গতিকে সীতাহৰণ আছে ভাওনা। গতিকে সকলো ৰাইজকে আহি ভাওনা উপভোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।